আনহাতে নিয়াৰ গোচৰত কাৰাবন্দী হোৱাৰ পৰা সকাহ বিধায়ক অখিল গগৈ কা আন্দোলনৰ সময়ত ৰুজু হোৱা গোচৰত অখিল গগৈক জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়। অৱশ্যে নিয়া আদালতত অখিলৰ বিৰুদ্ধে অব্যাহত থাকিব বিচাৰ প্ৰক্ৰিয়া। নিয়া আদালতত অব্যাহত থাকিব বিচাৰ প্ৰক্ৰিয়া। কা আন্দোলনৰ সময়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই অখিলৰ বিৰুদ্ধে ৰুজু কৰিছিল দুটাকৈ গোচৰ। এই গোচৰ দুটাত পূৰ্বে নিয়া আদালতে দুখমুক্ত ঘোষণা কৰিছিল অখিল গগৈ। আদালতৰ ৰায়দানৰ বিৰুদ্ধে হাইকোৰ্টৰ প্ৰত্যাহ্বান জনাইছিল অনুসন্ধানকাৰী সংস্থাটোৱে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশন অখিলৰ বিৰুদ্ধে পুনৰ মুকলি হ'ল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। জামিনৰ বাবে শীৰ্ষ আদালতত আবেদন কৰিছিল অখিল গগৈ। মঙলবাৰে অৰ্থাৎ আজিৰ দিনটোত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক জামিন প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়। বিচাৰ প্ৰক্ৰিয়াৰ মাজত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অখিল গগৈ। জামিন লাভৰ পাছতে অখিল গগৈৰ মন্তব্য, মোক কাৰাবন্দী কৰি ৰখাৰ চেষ্টা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ, মোৰ বিৰুদ্ধে তৰা হৈছে ভুৱা গোচৰ। অখিল গগৈক জামিন প্ৰদানৰ আবেদনক আদৰণি জনাইছে ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া। ন্যায়ালয়ত ব্যৰ্থ হ'ল ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰ বুলি কয় ৰাইজৰ দলে। উল্লেখযোগ্য যে নিয়া আদালতত ইতিমধ্যে আৰম্ভ হৈছে অখিলৰ বিৰুদ্ধে থকা গোচৰৰ সাক্ষ্য প্ৰক্ৰিয়াও। আহক চাওঁ এই সম্পৰ্কত অখিল গগৈ কি ক'ব খুজিছে। নিয়া আদালতে যিটো গোচৰত মোক ডিসচাৰ্জ কৰি দিছিলে, কৈছিলে যে এইটো এটা ভুৱা গোচৰ আৰু এই গোচৰত কেতিয়াও বিচাৰ নহয়, বিচাৰ কৰিবলৈ মেটেৰিয়েলে নাই বুলি যিটো মোক ডিসচাৰ্জ কৰি দিছিলে। নিয়াই নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে, আপোনালোকে সকলোৱে জানে যে কা বিৰোধী আন্দোলনৰ সময়ত মোৰ ওপৰত যি গোচৰ লগাইছিলে, সেই গোচৰৰ ভিত্তিত পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়লৈ গৈ মোৰ শেষ হৈ যোৱা কেছটো পুনৰ আৰম্ভ কৰি দিছিলে। তাৰ বিৰুদ্ধে মই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলোঁ আৰু সৌভাগ্যক্ৰমে আজি উচ্চতম ন্যায়ালয়ে মোক এই গোচৰটোত পাৰ্মানেণ্ট বেইল, মানে যেতিয়ালৈকে ট্ৰায়েল শেষ নহ'ব তেতিয়ালৈকে সম্পূৰ্ণৰূপে বেইল দি দিছে। অৰ্থাৎ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মোক আকৌ যে জেলত ভৰাবলৈ খুজিছিলে, চৰকাৰ বিফল হ'ল। মোক চক্ৰবহীত ভৰাব খুজিছিলে, চৰকাৰ বিফল হ'ল। এতিয়াৰ পৰা মোৰ আৰু কোনো ভয় নাইকিয়া হৈ গ'ল। চৰকাৰে আৰু কোনো ধৰণে মোক এই গোচৰত ফচাব নোৱাৰিব। গতিকে এই মুহূৰ্তত মই স্পষ্টকৈ আকৌ এবাৰ দৃঢ়তাৰে সৈতে অসমৰ ৰাইজক কৈছোঁ যে যিহেতু এই সমস্যাও মোৰ শেষ হ'ল, এতিয়া আৰু বেছি জোৰকৈ মই অসমৰ মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে, শক্তিশালীভাৱে কাম কৰিবৰ কাৰণে মই সক্ষম হ'ম। আৰু সেইকাৰণে সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সেয়া আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ গুৰুত্বপূৰ্ণ মন্তব্য। আৰু এইদৰে আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাছতেই সকাহ অনুভৱ কৰিলে অখিল গগৈয়ে।